আমাৰ সকলোৰে দায়িত্ব এই জ্বলা জুইকুৰা যেন নুমাই নাযায়, কাৰণ এজনী জোনমণি ৰাভাৰ মৃত্যু হোৱা নাই। ইয়াত আমাৰ আস্থা, শ্ৰদ্ধা, বিশ্বাস, আমাৰ শাসন ব্যৱস্থা জড়িত হৈ আছে। যদি কিবা ভুল হৈছে আপোনালোকে আঙুলিয়াই দিয়ক মোক। নমস্কাৰ, মই ধৰ্মকান্ত নাথ, ইউনিভাৰ্চেল ধৰ্ম, পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ। ধৈৰ্য সহকাৰে শুনক। পোনপটীয়াকৈ কৈছোঁ, জ্বলা জুইত কেঁচা জাবৰ ঢালি দিলেই জুই নুমাই নাযায়। মনত ৰাখিব, যিয়ে কোৱা জুই বৰ্তমান আপোনালোকে জ্বলালে, জ্বলি আছে অসমত। আপুনি যিমানেই ভেলকিবাজি নকৰক, এই জুই কেতিয়াও সম্বৰণ নহয়। যেতিয়ালৈকে এই জুই জ্বলি পাপ যেতিয়ালৈকে আংগাৰ নহয়, তেতিয়ালৈকে এই জুই জ্বলিয়েই থাকিব। মোৰ এই নালায়ক কিছুমান যিবিলাক নিউজ চেনেল, আৰে ধৰিব লাগে কি কৰি আছ কি। আৰে কি নাম আছিলে, প্ৰণৱ দাস, এতিয়া ওলাইছে নালিয়া চোৰ, সি 7জনী বিয়া পাতিলে। মোৰ মতে পঢ়িব লাগে কি কৰি আছ কি। প্ৰণৱ দাস সৎ সাহসতাৰে তেওঁ ওলাই আহিছিল, কৈছিল যে হয় মই প্ৰত্যক্ষদৰ্শী, এই দুৰ্ঘটনা নহয়, এই হত্যাকাণ্ডটোত মই প্ৰত্যক্ষদৰ্শী। আৰু অৱশেষত পাকে প্ৰকাৰান্তৰে তেওঁ আজি ভাষ্য আমি শুনা নাই, কিন্তু আমি নিউজ চেনেলৰ মুখে শুনি আছোঁ বোলে সেইদিনাখন সেই গাড়ীখন তেওঁ চলোৱা নাছিল। মানিছোঁ, 7টা বজাত তেওঁ ফাৰ্মাচীত আছিল, 8টা বজাত 10:30 বজাত তেওঁ বোকাখাটৰ সেই গাঁওখনৰ নামঘৰত প্ৰসাদ খাইছে। তাৰপিছত তেওঁ কেনেকৈ আহি সেই ঘটনাস্থলীত উপস্থিত হ'ল, এইটো আপোনালোকৰ মনে বুজি নোপোৱা প্ৰশ্ন। মই বুজাই দিছোঁ শুনক। যিখন বোকাখাটৰ গাঁৱৰ কথা কৈছে, সেই গাঁওখনৰ পৰা যিখন জেগাত সেই ঘটনাটো ঘটিছিল, সেই ঘটনাটোলৈ কিমান দূৰ ডিষ্টেঞ্চ, বিবেকটো লগাই চাওক। কেইঘণ্টা লাগে তাৰ পৰা তালৈ আহিবলৈ। মই মানিছোঁ প্ৰণৱ দাস ওৰফে নালিয়া আপোনালোকৰ কথা মতে কৈছোঁ, সি এজন চোৰ হয়। গাঁৱৰ মানুহেও কৈছে যে সৰু সুৰা চোৰ এটা হ'লেও আমি নালিয়াকেই ধৰোঁ। মানিছোঁ নালিয়া চোৰ, নালিয়া একদম মানে নিম্নগামী এজন মানুহ। কিন্তু ইয়াৰ অৰ্থটো এইটোৱেই নহয় যে তেওঁলোকে দেখা কোৱা শুনা প্ৰতিবোৰ কথাই মিছা। আপোনালোকে আৰু এটা ভিডিঅ' পাইছে চাগে, নালিয়াই এঘৰ মানুহৰ ঘৰত ভাত ৰান্ধনি হিচাপে গৈ তেওঁলোকৰ ঘৰত কি কুকাণ্ড কৰি আছিল। এক বকচ যে কণ্ডম পাইছিলে, আৰু নালিয়াই যে পুলিচক যে ধৰাই দিছিলে তেওঁলোকৰ ব্যৱসায়ত জড়িত থকা ল'ৰা ছোৱালীৰ সৈতে, বোৱাৰীৰ সৈতে। এইটো নেকি আপোনালোকে ক'ব যে নালিয়া চোৰ, নালিয়াই এইবোৰ মিছা কথা কৈছে, এইবোৰ সাজি কৈছে। ভিডিঅ'টো মই অলপ লগাই দিম, চাব আপোনালোকে। যদি হয়তো আপোনালোকে নাই পোৱা, চাব, নিশ্চয় পাইছে। তেতিয়া আপোনালোকে ক'ব নেকি যে নালিয়া চোৰ। গতিকে এইটো মিছা কথা। নালিয়াই হাতে লোতে ধৰাই এৰেষ্ট কৰাই দিছেনে নাই? মই এইকাৰণেও ক'ব খোজা নাই যে নালিয়াই কোৱা প্ৰতিটো কথাই শুদ্ধ হওক। মই ক'ব খুজিছোঁ, সেইসকলক ক'ব খোজোঁ যিসকলে উত্তৰ বিচাৰি পোৱা নাই, মেথমেটিক্স কৰি পোৱা নাই যে 10:30 বজাত যদি বোকাখাটৰ কি ঘাট আছিল সেইখন, বোকাখাটৰ 10:30 বজাত যদি বোকাখাটৰ সেই নামঘৰত প্ৰসাদ খাইছিল, তাৰপিছত তেওঁ অন্তৰ্ধান হ'ল, তেওঁ কেনেকৈ এক্সিডেণ্টটোত আহি পালেহি। তেওঁ অৱশ্যে পাবহি পাৰে, হয়তো তেওঁ গাড়ীখন চলোৱা নাছিল, কাৰণ 7টা বজাত তেওঁ ফাৰ্মাচীত আছিল, 10:30 বজালৈকে তেওঁ নামঘৰত আছিল। গতিকে তেওঁ গাড়ীখন চলোৱা নাছিল সেই মালিকজনৰ, মানিছোঁ। তেওঁ গুৱাহাটীৰ পৰা গাড়ী লৈ আহি থকাও নাছিলে, সেইটোও মানিছোঁ। কিন্তু সেই ঘটনাস্থলীত প্ৰণৱ দাস ওৰফে নালিয়া নাছিল নেকি? আছিল। কেনেকৈ সম্ভৱ হয়? নালিয়া দাস যিহেতু চোৰ, কিজনীবা তেওঁ চোৰ কৰিবলৈকে আহিছিল। নালিয়া দাস যিহেতু চোৰ প্ৰকৃতিৰ, দৰিদ্ৰ ল'ৰা, তেওঁলোকৰ গাঁৱৰ মানুহে কৈ আছে, মই নাই কোৱা। যদি তেওঁ চোৰ হয়, চাগে চুৰ কৰিব আহিছিল, কাৰণ বোকাখাটৰ সেই নামঘৰ এৰিয়াৰ পৰা য'ত ঘটনা ঘটিছিল, সেই ঘটনা ঘটা জেগাকণলৈ কেই কিলোমিটাৰ? 10:30 পৰা ৰাতি 1:30 বজাত যদি ঘটনা ঘটিছে, 1:30 বজালৈ 10:30 কেই ঘণ্টা হ'ল? এইখিনি সময়ত কি সেইকণ সময়ত তেওঁ আহিব নোৱাৰে নেকি? গাড়ী মটৰে আহিলে 2 ঘণ্টাও নালাগে। আৰু কিবা উপায়েৰে তেওঁ আহিলে, তেওঁ চাগে চুৰ কৰা প্লানিং আছিল। হয়তো তেওঁ সাজি কৈছে যে মই কি কামত আহিছিলোঁ, গতিকে সেইটো এটা তেওঁ ভুল, মিছা মাতিছে। কিন্তু প্ৰকৃততে তেওঁ দেখা ঘটনাটো সঁচা নে মিছা, সেইটোত আপোনালোকে লাগিব লাগে
নে নালিয়াই 7জনী বিয়া পাতিলে নালিয়া সেই 7জনী ঘনীয়েকক বিচাৰি যাব লাগিব আপোনালোকে এইটো বিচাৰি যাওক সেই 7জনী ঘনীয়েকে কিয় এৰিলে 7জনী ঘনীয়েক কেনেকৈ আহিছিল এইবোৰ কিছুমান নালাগা জেঙত লাগি নাথাকিব মেইন কথাটো কি জোনমণি ৰাভা হত্যা কেনেকৈ হ'ল আপোনালোকে উলিয়াব লাগে সেইটো বিষয় নালিয়া মানিছোঁ গাড়ী চলোৱা নাই ইটছ প্ৰুফ নালিয়া সেইদিনাখন সেই জেগাখিনি আছিল নে নাই সি দেখিছিল নে নাই মানিছোঁ নালিয়া নামৰ এই চেপ্টাৰটোৰে নাছিল একো তেতিয়াহ'লে মই ক'ব খোজোঁ জোনমণি ৰাভাৰ এইটো হত্যাকাণ্ড নে এক্সিডেণ্ট এই বিষয়টোৰ ওপৰত লাগিব লাগে নে কাৰোবাৰ পাৰ্চনেল লাইফত আপোনালোকে খুচৰি থাকিব লাগে এই মাথা মুণ্ড নাইকিয়া নিউজ চেনেলবিলাকৰ কথা কৈছোঁ চাওক ময়ো এজন এজ এ ইউটিউবাৰ মোৰো বেনিফিট চ'ৰ্চ মোৰ দিমাগত আছে কিন্তু ইয়াৰ কথা এইটো নহয় মোৰ আগৰ ভিডিঅ'টো মই কাৰোবাৰ কোনোবা নাটংগীয়লাক মই গালি পাৰিছোঁ যে কেৱল 420 ভিডিঅ' নকৰিবি কিছুমান পৰিৱৰ্তনশীল মানুহৰ কাৰণে ভিডিঅ' বনা যাৰ কাৰণে মানুহক জীৱনত জীয়াই থকাৰ উৎস হয় তে তহঁতে কি কৰিছ যি ভাগে খুদ গৈছে সেই ভাগেই বাছ পুৰা ফাটাই দিছ আৰু তাৰ যদি এটা কিবা ওলোটা সন্দেহ আহিছে তাৰ ওপৰত আকৌ তহঁতেই ওলোটা কুৱেশ্যন কৰিছ মানে কি আৰে মই তহঁতক সুধিছোঁ আজি নালিয়াৰ লৈ যে তহঁতে এনেধৰণে প্ৰশ্ন কৰি আছ প্ৰশ্ন ক'ত কৰিব লাগিছিল মানিছোঁ নালিয়া চেপ্টাৰটোৱে চিনটোৱে নাছিল ধৰিব লাগিছিল কাক জোনমণি ৰাভা আৰু কাৰ মাজত সংঘৰ্ষ হৈছিল সেই যে কণ্টেইনাৰখন সেই কণ্টেইনাৰখনৰ ড্ৰাইভাৰটো এৰেষ্ট কৰিলে মানে তেওঁ নিজেই চাৰেণ্ডাৰ কৰিলে তাৰপিছত কেইদিন তেওঁক জাৰা কৰিলে ভেকু ভাওনা দেখুৱাবলৈ সেই এক্সিডেণ্ট সেই দুৰ্ঘটনা সেই যি নকওক আপুনি সেই জেগাকণলৈ লৈ গৈ দেখুৱালে কি সুধি আছিল নমুনা আৰু ঠিক আছে দেখুৱালে তাৰপিছত কি কৰিলে সেই ড্ৰাইভাৰজনক কি আছিলে সঞ্জয় কুমাৰ নে কি আছিলে যিয়ে নহওক সেই ড্ৰাইভাৰজনক বোলে শুনিব পাইছোঁ তেওঁক জেললৈ নিলে কিয় সেই ড্ৰাইভাৰজনৰ মুখৰ এটা বাক্য আপোনালোকে উলিয়াব নোৱাৰিলে কিয় নালিয়া চুৰ দৰিদ্ৰ শ্ৰেণীৰ গৰীব ল'ৰা গতিকে তাক আপোনালোকে তাৰ পাৰ্চনেল লাইফত সোমাই পৰিছে কিন্তু মেইন মানিছোঁ নালিয়াৰ XYZটো সেই চেপ্টাৰটো নাছিলেই সেই বিষয়টোত মানিছোঁ সি মাজতে আহিলে সি ভুল সি ইজ এ ফ্ৰড কিন্তু জোনমণি ৰাভাৰ সেই হত্যাকাণ্ডত যি মূল অভিযুক্ত যাৰ লগত মুখামুখি হৈছিল সেই গাড়ীখনৰ ড্ৰাইভাৰজনক এৰেষ্ট কৰি দুদিনৰ এটা নাটংগী দেখুৱাই কিয় জেললৈ পঠিয়াই দিয়া হ'ল কোনোবাই জানেনে কি অপৰাধত জেললৈ পঠিয়ালে কি তেওঁৰ লগত মুখামুখি হৈ সংঘৰ্ষ তেওঁ গাড়ীৰ দ্বাৰাই হৈ তেওঁ মৰা কাৰণে তেওঁক পঠিয়ালে ফেক্টটো কি ইট ৱাজ এ প্ৰি প্লানিং মাৰ্ডাৰ আছিল নে ড্ৰাইভাৰজন তাত ইনভলভ আছিল নে ড্ৰাইভাৰজনে কি জানে কি নাজানে এই সম্পৰ্কে তেওঁৰ বায়ানটো কিয় নিদিলে জোনমণি ৰাভাই গাড়ী ভুলকৈ চলাইছিল নে ড্ৰাইভাৰজনৰ চকুত টোপনি লাগি গৈছিল নে তেওঁ মাথা ঘূৰাই গৈছিল নে তেওঁ কিবা এটা চেঞ্চলেছ হৈছিল নে তেওঁক লাইটে কিবা অসুবিধা কৰিছিল যাৰ কাৰণে তেওঁ গৈ তেওঁক খুন্দিয়াই দিলেগৈ নে জোনমণি ৰাভাই আহি খুন্দিয়াই দিলে হোৱাট এভাৰ ইট ইজ কিয় সেই ড্ৰাইভাৰজনৰ মুখৰ এটা বাক্য আপোনালোকে কাঢ়ি উলিয়াব নোৱাৰিলে কিয় পুলিচ প্ৰশাসনে জাবৰ দি তাক কেৱল এটা ভেকু ভাওনা কৰি জেললৈ নিক্ষেপ কৰিলে কিয় কৰিলে সেই উত্তৰটো উলিয়াব নোৱাৰিলে আপোনালোকে নিউজ চেনেলৰ কথা কৈছোঁ আৰু আপোনালোকে আহিছে কেৱল নালিয়াৰ পাৰ্চনেল লাইফত খুজুলি মাৰি থাকিবলৈ আৰু মেইন টপিকটো জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল সেইটো আপোনালোকে লাগক যেতিয়া এক্সিডেণ্টটো হৈছিল কিয় আপোনালোকে তেনেকুৱা এটাও ভিডিঅ' কৰিব নোৱাৰিলে সেই পুলিচ যিসকল পেট্ৰলিং আহিছিল তেওঁলোকে যিসকলে ফাৰ্ষ্ট কৈছে আমাক খবৰ দিছিল আমি আহিছিলোঁ সেইসকলক মই প্ৰশ্ন কৰিছোঁ কিয় অনুসন্ধান কৰা হোৱা নাই কোনে ভাৰ্বেলি ৰিপৰ্ট কৰিছিল নে কোনোবাই ফোনলি কৰিছিল কোনে কৰিছিল সেই পুলিচ অফিচাৰজনক যিজন পেট্ৰলিং অফিচাৰ আছিল বুলি কৈছিল অন ডিউটি তেওঁ কোনে জনোৱাত তেওঁ আহি ঘটনাস্থলী উপস্থিত হৈছিল তেওঁ আহি এই হেন ডিজিটেল যুগত কি কোনো ভিডিঅ' ফুটেজ কৰা নাছিল কোনো ফটো লোৱা নাছিল মই সুধিছোঁ সেই পুলিচ অফিচাৰজনকো আপোনালোকে কিয় গ্ৰেপ্তাৰ কৰা নাই কিয় তেওঁক এতিয়াও জাৰা কৰোৱা নাই অপেন কিয় কৰা নাই কিয় প্ৰশ্ন কৰিবলৈ আপোনালোকৰ বুদ্ধিত মানে দিমাগত বুদ্ধি সোমোৱা নাই যে আপোনাক কোনে ইনফৰ্ম কৰিছিল ফোনেৰে কৰিছিল নে কোনোবাই ফিজিকেলি আহি কৰিছিল সেই মানুহজন কোন আছিল আৰু আপুনি গৈ পাই গাড়ীখন তাৰাকখন গোটেই ৰাস্তাটোৰ কিমান অংশত দেখিছিল তেতিয়া কিয় এটা ভিজুৱেল নলৈছিল ৰাস্তাটোৰ কিমান অংশত তাৰাকখন আছিল কি কণ্ডিশ্যনত আছিল জোনমণি ৰাভাৰ গাড়ীখন কি কণ্ডিশ্যনত ৰাস্তাটোৰ কিমান অংশত লেফ্টত নে ৰাইটত আছিল কিমান দূৰ কাৰ গাড়ীখন চুচৰি গৈছিল নে কোনখনে কাক ঠেলিয়াই আনিছিল
এই কণ্ডিশ্যনবোৰ জোনমণি ৰাভা গাড়ীখনত কি সূত্ৰে বহি আছিলে যদি এই ভিডিঅ'বোৰ আপোনালোকে কিয় নকৰিছিলে মই পুলিচ অফিচাৰজনক কৈছোঁ আজিহেন যুগত কি আপোনাৰ হাতত কেমেৰা মোবাইল নাই ভিডিঅ' নকৰে আৰে সৰু সুৰা কথাতেই দেখোন আজিকালি ভিডিঅ' চব ৰেকৰ্ডিং হয় আপুনি সেইটো এটা চেনচিটিভ ইছ্যু এটা ডেঞ্জাৰাছ ইছ্যু সেইটো আপুনি নকৰিছিল নেকি কি কৰিছিল মই নিউজ চেনেলক সুধিছোঁ আপোনালোকে কি ঘোঁৰা ঘাস কাটি আছিল তেওঁ বাৰু নকৰিলে পিছৰ মানুহবিলাকেও নকৰিলে আপোনালোকে সেই জেগাখিনি তেতিয়া কিয় ভালকৈ খুটি নাতি মাৰি ৰাইজক নজনালে পুলিচে যে ড্ৰাইভাৰজনক লৈ গৈ নালিয়াকো লৈ গৈ কিবা কিবি দেখুৱাইছিল সিয়াৰ উপৰিও ৰাইজে কিবা বিতৰং জানিলেনে মই কিন্তু নাই জানা চ' ফাইনেলি চাওক জ্বলা জুই একত যিমানেই কেঁচা জাবৰ ঢালি দিব নোখোজক ৰাগ হৈ যাব কৈছোঁ আপোনালোকে ঢাকন দিব নোখোজিব শেহতীয়াকৈ অসময়ত অৱতৰত বাৰিষা অহাৰ দৰে 30 তাৰিখে দিবলগীয়া ৰিজাল্ট 20 তাৰিখ 21 তাৰিখে ৰিজাল্ট উলিয়াই দি আপোনালোকে কি জনাব খুজিছে মানুহক এয়াও অভিসন্ধি নহয়নে জ্বলি থকা জুইকুৰা জাপ দিবলৈ আপোনালোকৰ অভিসন্ধি নহয়নে মানুহে বেছ বুজি পাইছে কিন্তু আপুনি সফল নহ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰণেশ পেগুক নকওঁ কাৰণ ৰণেশ পেগুৰ আগতেই কৈছোঁ অসমৰ এখিলা পাতো হিল নাখায় মানে নলৰে হিমন্ত বিশ্ব শৰ্মাৰ বিনা হুকুমত মই আকৌ ক'ব খুজিছোঁ এই ঘটনাত যিমানেই জাপ দিব নোখোজক কেঁচা জাবৰ ঢাকিবলৈ চেষ্টা নকৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি গা এৰা মন্তব্য নিদিয়ক এই জুই ৰাগ নোহোৱা পৰ্যন্ত মই অসমবাসীক এই মোৰ ৰিকুৱেষ্টটো অৰ্পণ কৰিব খুজিছোঁ চাওক আপোনালোকে আলু কচু হাগা খোৱা পিটিকা এইবিলাকত লাগি নাথাকিব জোনমণি ৰাভা এজনী মৰি যোৱা নাই আমাৰ সত্তা মৰি গৈছে আমাৰ স্বাধীন আমাৰ সাহসতাক মাৰি পেলাইছে সৰ্বসাধাৰণ মানুহৰ কাৰণে যি পুলিচ প্ৰশাসনৰ ওপৰত যি বিশ্বাস ভৰসা থাকিবলৈ গোটেই ছিষ্টেমটো বেণ্ড হৈ গৈছে চ' আমাৰ সকলোৰে দায়িত্ব এই জ্বলা জুইকুৰা যেন নুমাই নাযায় কাৰণ এজনী জোনমণি ৰাভাৰ মৃত্যু হোৱা নাই ইয়াত আমাৰ আস্থা শ্ৰদ্ধা বিশ্বাস আমাৰ শাসন ব্যৱস্থা জড়িত হৈ আছে আৰু বহু কথা অন্য এটা ভিডিঅ'ত লগ পাম যদি কিবা ভুল হৈছে আপোনালোকে আঙুলিয়াই দিয়ক মোক জয় আই অসম মোৰ নাম নবীৰাজ মোক কাম কৰিবলৈ আহিলে নে ব্যৱসায়ী আপুনি কণ্ডম চণ্ডম চব পাব আপুনি যাওক এতিয়া গোটেই ভিতৰত চব গোটেই কণ্ডমৰ বাকচে সৰু ৰুম আছে আৰু তাৰ মানুহজনী ইমানে মোক তিৰস্কাৰ কৰিছে ইমানে মাৰিছে ইমানে কৈছে ঘৰৰ ভিতৰত মই বাচিব নাই লাষ্টত পুলিচৰ ওচৰলৈ গৈছোঁ আপোনালোকে ভিতৰত যাওক চব পাব কি নাম ক'লে আপোনাৰ মোৰ নামটো প্ৰণৱ দাস মোৰ ঘৰ ৰজাবাৰীত মোৰ নামটো প্ৰণৱ দাস মোৰ ঘৰ ৰজাবাৰীত মোক কাম কৰিলে মাতি আনি মোক মাৰপিট কৰিছে মাৰপিট কৰোঁতে মই ক'লো যে কোন আছে কি কথা চাওঁ বুলি দুজন ল'ৰা সোমাইছে তাত প্ৰিন্সিপিয়াৰ লয় সৰু কথাত উৰিয়া মতত ধৰে এজনী বেংগলী ছোৱালী আৰু এজনী বজা পাইছে তাৰ নাম ৰিচা বুলি কয় আৰু তাই আহি পিনি মাৰপিট কৰিছে আৰু মোক পইচা নিদিয়াকৈ মাৰপিট মই পইচা পোৱা 8 মাহ কাম কৰিছোঁ 3 মাহৰ পইচাও দিয়া নাই মোক আৰু মই আজি 10 ট্ৰিটমেণ্টত যাবৰ কাৰণে মোক মাৰপিট কৰিছে মাৰপিট কৰাৰ কাৰণে মই আজি পুলিচৰ ওচৰত গৈছোঁ পুলিচত গৈ তিনিটা লগাইছোঁ আজি ধৰা পেলাইছোঁ মেজিকলে বুজাব দিছে আপুনি ঘৰৰ ভিতৰত হ'ব গোটেইখিনি কণ্ডম ন কি হয় এইখিনি কণ্ডম হয় ইমান কণ্ডম ওলাইছে কি ফোন কৰিলে কাৰণে চাবলৈ মোক ক'লে লৈ যাবি বুলি ক'লে নিজৰ মাহীয়েকে কুমাৰ নে কুমাৰ মোৰ নাম গোবিন বৰা মই নিবলৈ আহিছিলোঁ মাইকী মানুহ গ'ল বোলা এটা হৈছিলে অথনি মানে ককায়েকে হেৰি হস্পিটেলত চফা কৰি পেলাই থৈ গ'ল মোক ক'লে বোলে লৈ যাবি কামৰ পৰা দুপৰীয়া
ইয়ালে কেলে গ'ল লাগা ঘৰ নিলা মই কামৰ পৰা আহিছোঁ মাত্ৰ এই চাইকেল ককাইকে আনিছিলে ইয়াৰ ককাইকে ককাইক নাই দেখোন তাক ঠিকে আছে ঘৰত কিয় নাই ককাইকে তোমাৰ ঘৰলৈ নহয় মোক ক'লে লৈ যাবি বুলি মাহীয়েক যে মাহীয়েক আচলতে এই মাহীয়েক ইয়াৰ মাহীয়েক হয় বোলো গম পাইছো তোমাৰ বোলে আপুনি ককায়েকে তোমাৰ ৱাইফক নিজৰ ঘৰত নি পেলাই ইয়ালে কিয় আনিলে ভাত খাবলৈ মাতিছিলে অপাৰেশ্যন ক'ত কৰিছিলে হে অপাৰেশ্যন ক'ত কৰিলে অপাৰেশ্যন যোৰহাট তাৰপৰা আকৌ ইয়ালৈকে কমাৰগাঁৱত তাতে আছিলে নহয় আজি ঘৰৰ পৰা বোলে হেৰি কৰিবলৈ আহিছিলে মানে চফা কৰিবলৈ আহিছিলে মেডিকেলত তাৰপিছত দাদাকে ক'লে বোলে ভাত বেমাৰী মানুহজনে কি ভাত খাবলৈ মাতি ভাত এসাঁজ বোলে খাবি বোলে অপাৰেশ্যন কেতিয়া কৰিছিলে মাগুৰ মাছ আজি ঘৰলৈ অনা শনিবাৰে আনিছোঁ অপাৰেশ্যন আপুনি ইয়াত ভাত খাব আনে নেকি মই অনা নাই বোলো তই মূৰ্খ নে আমি মূৰ্খ নহয় মই অনা নাই নহয় হা নে তোৰ ভনীয়ে মূৰ্খ নে তোৰ ককায়েতো মূৰ্খ সেই ককাইকে হ'ব হা ধান্দা কৰিবলৈ পঠিয়াই দিছোঁ ইয়াত নাই মই সেইবিলাক লাভ চম নাই মই কামৰ পৰা আহিছোঁ ক'ত কাম কৰ কি কাম কৰ মই পকা মিস্ত্ৰী কৰোঁ পকা মিস্ত্ৰী ক'ত কৰি মই হেৰি হেৰিটো কি সেউজীপা কাৰ লগত কৰ? হেৰি নিজে কৰোঁ মানে 3টামান বজাত মোক এইটো চাফা কৰিবলৈ নিছিলে মেডিকেললৈ নি পেলাই দাদাই ক'লে তই মাহীয়ে ভাত খাবলৈ মাতিছে ভাতকেইটা খাই থাকিবি তাৰপৰা মই তোক লৈ যাম নহবা তোৰ মানুহটোৱে আহি লৈ যাব আহিছোঁ অকণমান শুলো ভাত কেইটামান খাই এনেকুৱাই অৱস্থা হ'ল মই একো এইবোৰ নাজানো মোৰ দাদা মানে মোৰ জেঠাই ল'ৰা ছোৱালীকেইজনী ক'ৰ মই নাজানো মোক খবৰ ল'বলৈ কাৰণে মোক জাষ্ট ভাত খাব মাতিছে কাৰণে বেমাৰীৰ কাৰণে মই অকলে নাই চিনি নাপাওঁ মই সিহঁতক কাকো নাপাওঁ মোক যাবলৈ দিয়ক মই সৰু ছোৱালী চিনি আজিহে আহিছোঁ মই মেডিকেলত এমাহ দিন থাকি আহিছোঁ আপোনালোকে ৰিপৰ্ট চাবও পাৰে মাহীমা মোৰ দেউতাই ছেকেণ্ড বিয়া পাতিছিলে মোক খবৰ ল'বলৈ যোৱা নাই কাৰণে মোক ক'লে ভাত এসাঁজ খাই যাবিহি আহিবি ভালকে মই সেইকাৰণে আহিছিলোঁ এই বাজনীক চাবলৈ আহিছিলো আজি আহিছো এই অপাৰেশ্যন হৈছে সেইবিলাক নাজানো ছাৰ মই আজি আহিছো ইয়ালৈ বাজনীক ফোন কৰিলে কাৰণে চাবলৈ পটককৈ সোমাই যাম বুলি ক'লো মই নাজানো এইবিলাক নাজানো আজি মই আহিছোৱে আপুনি ইয়াৰ ওচৰৰ মানুহক সুধিব পাৰে আপুনি বিলোৱা নামত কি ব্যৱসায় কৰে নেকি নহয় মোক বিলালে দৰমহা দি চৰকাৰে দৰমহা দি আশা কৰোঁ ববিতা কি ৰায় ক'ত ঘৰ
ক'ত ঘৰ সৰু পথাৰ সৰু পথাৰ কেলে আহিছিলে ইয়ালে ইয়াত এই বাইজনীক চাবলৈহে আহিছিলো অপাৰেশ্যনৰ কাৰণে বেয়া ব্যৱসায় কৰিবলৈ নেকি নহয় দেই এইবোৰ নাজানো দেই কি কৰে কি নাই সেইবোৰ নাজানো এইটোতে আহি আছে মুখখন কেলে থাকে মুখখন তেনেকৈ থাকে তুমি যদি নহয় যদি কিয় মুখখন দেখুৱাব নোৱাৰা কিয় থাকি আছে নহয় কিয় থাকিছা কিয় থাকিছা হা মুখখন দেখুৱাবলৈ লাজ লাগিছে নেকি মানে কিমান দিনৰ পৰা চলি আছে এই ব্যৱসায়টো সেইটো নাজানো হা সেইটো নাজানো তুমি কিমান দিনৰ পৰা কৰি আছা মই ইয়ালৈ আহিছোহে আজি অ বাইদেউ হাত দুটা ধৰি আপুনি আপুনি কিমান দিনৰ পৰা কৰি আছে কিমান দিনৰ পৰা কৰি আছে কি নাম মোৰ নাম সুৰেন দাস ক'ত ঘৰ তেলগাম ৰংগমত তেলগাম ৰংগমত আৰু ক'ত ক'ত আছে আপোনালোকৰ নাজানো আৰু ক'ত আছে নাজানো আৰু ক'ত আছে আৰু ক'ত আছে নাজানো আৰু ক'ত আছে আৰু ক'ত ক'ত আপোনালোকৰ খাদ্য আছে আৰু ক'ত ক'ত খাদ্য আছে ক'ত ক'ত আছে নাই কৰা ক'ত আছে হা কিমান খেতি আছে আৰু ক'ত ক'ত আছে খাদ্য নাই কৰা নাই কৰা ঠাণ্ডা কৰ আৰু ক'ত আছে আৰু কেইটা সময় কোন থাকে ইয়াত মোৰ মাইকী মানুহ আছে কোন জানে মাইকী মানুহ কোন এই আছে বাইদেউ আছে বাইদেউ আপোনাৰ মাইকী মানুহ আপুনি বাইদেউ বুলি কৈছে যে আপুনি বাইদেউ বুলি কৈছে যে এই মানে পাতি লোৱা বাইদেউ হয় না পাতি লোৱা মাইকী মানুহ নেকি কি মানে কি হয় ইয়াত কি হয় ইমান ছোৱালী আছে যে ছোৱালী আছে কণ্ডম ওলাইছে সজাগ আছিলো এতিয়া মই এতিয়া আহি পেলাই দেখিছো আপুনি ইয়াত কিমান দিন আপোনাৰ মাইকী মানুহ এইগৰাকী নহয় জানো ভিতৰত থকা কি নহয় জানো এতিয়া কেইবাগৰাকী আশা কৰে যে আশা গৰাকী কি হয় মই বিয়া পতা গম পাইছো আপুনি আশা কৰে কি হয় আপোনাৰ মোৰ মাইকী মানুহ মাইকী মানুহ আপোনাৰ কি নতুনকে বিয়া পাতিছে অঁ আগতে বিয়া পতা আগত বিয়া পতা মাইকী মানুহ এই সিজনীও আগতে বিয়া পতা সেইজনী ঢুকালে নহয় এই যিগৰাকী বিয়া পাতিলে তেওঁ মোটামুটি নাই হ'ব নেকি নাই আপোনাৰ ল'ৰা ছোৱালী কেইটা মোৰ এটাই আছে ল'ৰা এটা ল'ৰা ছোৱালী মোৰ ৰংগমত আছে ল'ৰা আপোনাৰ ইয়াত ল'ৰা আছে নে ছোৱালী আছে দুজনী নাই ডাঙৰজনী ঢুকালে তাৰপিছত আকৌ এজনী আইতা মায়ে আছে আপুনি যে যিগৰাকী আছে যে আপোনাৰ ল'ৰা ছোৱালী কেইটা 2 নম্বৰ চব 2 নম্বৰ ইয়াতো 2 নম্বৰ বিয়ালৈ মাতিছে ৰাখিছে আৰু তাৰ কেইদিন হ'ল ছোৱালীজনী অহা কেইদিন হৈ যালে ছোৱালীকেইজনী এতিয়া মই বজাৰত দেখিছোঁ আগত তাৰ কালি আছিলে 3 দিন ইয়াতে এনেকুৱা হৈ আছে বুলি কৈ আছে যে আহি আপোনাৰ যাই ছাৰ ইমানটো মই কেলে আহে? কেলে আহে? মানে জানো আপোনাৰ মাইকী মানুহ আপুনি এইটো ঘৰ ভাড়া লৈছে আপুনি ভাড়া লোৱা নাই জানো ঘৰটো কেনেকুৱা লৈছে মাইকী মানুহ ভাড়া লৈছে আপুনি নাই লোৱা তেওঁ আছে আৰু আপুনি গম নাপায় মানে আপুনি কি কৰে কি নাম মোৰ নামটো প্ৰণৱ দাস মোৰ ঘৰ ৰজাবাৰী চাৰিআলিত মোৰ দেউতাৰ নামটো উমা দাস মই আজি 2 মাহৰ পৰা মোৰ মানে অলপ নাৰ্ভৰ প্ৰব্লেম হৈ আছে মই প্ৰিমিয়াম কোম্পানীৰ গাড়ী এখন চলাই আছিলোঁ প্ৰিমিয়াম কোম্পানীৰ গাড়ীখন নাৰ্ভৰ প্ৰব্লেম হোৱাৰ কাৰণে মোক ৰাইজে মানে প্ৰিমিয়াম কোম্পানী ক'লে তুমি অলপ ৰেষ্ট লোৱা বুলি ক'লে মই ৰেষ্ট ল'লোঁ ৰেষ্ট লোৱাৰ পাছত সিহঁতি ক'লে যে আমাৰ ঘৰতো কোনো ল'ৰা এটা চকনি বাচ্ছা এটা তই চাই দিবি ভাতটো বনাই দিবি মান্থলি 6,000কৈ দিম তোৰ ট্ৰিটমেণ্টৰ খৰচ হৈ যাব মোৰ দেউতা অসুস্থ দেখি মই তেনেকৈ গুচি আহিলোঁ গুচি অহাৰ পিছত মানে প্ৰথম আছিলে সেইদিন নাহা জানো নাওনত থাকোঁতে মোক গাড়ীখন দিয়ে চব্জি আনিবলৈ বজাৰ আনিবলৈ ক'বলৈ পঠিয়াই মই গাড়ী চলাব জানোতে মই লাহে লাহে যাওঁ বজাৰ কৰি আনো আহি দেখোঁ সদায় 4-5টা ল'ৰা বাইক লৈ গাড়ী লৈ ওলাই গুচি যায় মই গম নাপাওঁ মোৰ মনটো অলপ গোন্ধাইছিলে বোলো কি হয় তেনেকুৱাত মই এজন মানুহলৈ মই ফোন কৰিছিলোঁ টিনয়ন বুলি কয় তেওঁলৈ ফোন কৰিছিলোঁ তুমি এবাৰ আহিবাচোন এনেকুৱা এটা কথা মোৰ সন্দেহ হৈছে তাৰপিছত তেওঁ ক'লে যে মোক তুমি অচি ছাৰৰ ওচৰলৈ এপাক গৈ পিনি সুধি আহা এতিয়া মই অচি ছাৰক আহি পিনি সুধিছিলোঁ অচি ছাৰে ক'লে কিবা এটা ফুল প্ৰুফ লাগিব আৰু তুমি এখন লিখিতভাৱে দিব লাগিব আৰু মই তেতিয়া ভাবি আছিলোঁ যদি এই কথাটো হয় মই গোটেই কেৰেক্টাৰটো উলিয়াব লাগিব কথাটো সঁচা নে মিছা তাৰ চাই থাকোঁতে আজি ৰাতিপুৱা মোৰ মানে ফটকী ছাৰৰ ওচৰত মোৰ আজি ট্ৰিটমেণ্ট হৈ আছে আজি আমাৰ দিন ফটকী ছাৰৰ ওচৰত মোৰ এইবিলাক লগোৱা আছে আৰু আপোনাৰ এইবিলাক মোক চব বান্ধি দিছে
আৰু ইয়াত বান্ধি থোৱা আছে, মই খোজকাঢ়িব পৰা নাই। তাৰ মই ক'লোঁ টকা 500 দে, মই ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ, তাৰপিছত তলত কথা পাতিম। বোলে মানুহ 3জন আহি আছে, তই ৰৈ দে অলপমান, আমাৰ আলহী। তেনেকৈ বুলি কোৱা কাৰণে দেখিছোঁ যে আলহী আছে, তেনেকুৱাতে দেখিছোঁ যে এজনী বোৱাৰী আহিছে, বোৱাৰীজনী অপাৰেশ্যন কৰা আছে, বোৱাৰীজনীৰ গাত একো দুখ নাই, মই দেখা নাই আজিলৈকে, নকওঁ বাৰু মিছা কথা। তাই 11টামান বজাত আহিছে আজি। তাই আহিছে, তাইক মই নিজৰ নিচিনা ভণ্টিৰ নিচিনা ভাবিছোঁ, তাইক মই আগৰ পৰাই চিনি পাওঁ, তাই তেনেকুৱা বেয়া নহয় বাৰু, তাই অপাৰেশ্যন কৰিছিলে। তাই আহি পিনি তাইক মই ৰুমটোত দিলোঁ, ভাত পানী খোৱালোঁ, মই ঠিক আছে মই ডক্টৰৰ পৰা আহোঁ। খোৱাৰ লগে লগে তেনেকুৱাতে ল'ৰা 3টা আহি সোমাই গ'ল। ল'ৰা 3টা সোমাই আহোঁতে মই দোকানৰ পৰা মই ড্ৰিংকছ নকৰোঁ, মই শিখৰ খাওঁ, চবেই চিনি পায়। আৰু শিখৰ আনিবলৈ যাওঁতে এজনী বিহৰৰ ছোৱালীজনী আহিলে, মই চিনি পাওঁ যে তাই বিহৰৰ ছোৱালী, আৰু তাইৰ নামটো ৰিচা বুলি গম পাওঁ, টাইটেল কি সেইটো মই নাজানো। আৰু মই আগতো আহে, কিন্তু তাই যে এনেকুৱা এটা ঘটনা হৈ আছে বুলি মই চব জেগাতে শুনিছোঁ, চব ল'ৰাৰ পৰা শুনিছিলোঁ, কিন্তু মোৰ ওচৰত সঠিক তথ্য নাছিলে। তথ্য নথকা ইয়াত থকা যে আত্মা হৈছিল, মানে নাহৰজনৰ পৰা আহি থকা যে ইয়াত 4 নম্বৰ দিন হৈছে। আজি যেতিয়া মই পইচা বিচাৰিব যাওঁতে ল'ৰাকেইটা সোমাই গ'ল, মোক বাৰে বাৰে ৰাজু দাস বুলি তেলগমৰ ল'ৰা এজন আছে, তেওঁ ল'ৰা নহয়, তেওঁ একচুৱেলি স্বপনীয়া ফাটকা চিৰিয়াছ বুলি ক'ব পাৰে, মই ডাইৰেক্ট কৈ দিম। তেওঁ মানে মাইকী তলত চলে, আৰু তেওঁ মাইকীয়ে ঘটি দিয়ে, তেওঁ পইচাকেইটা খায়। সি মোক দা এখন ডিঙিত দিছিল, তোক বোলে দৰকাৰ বোলে কাটি পেলাম, আমাৰ লাইচেঞ্চ আছে আৰু ডাঙৰ ডাঙৰ মানুহৰ হাত আছে, কিন্তু ডাঙৰ ডাঙৰ মানুহৰ হাত আছে কি আছে এতিয়া তাই দেখাব। এতিয়া মই তেতিয়া সোমাই গ'লোঁ, সোমাই যাওঁতে দৰজাখন খুলি দিলোঁ, টানি পিনে বুকুত ধৰি যায় মাৰোঁতে, বুকুত ধৰি তাক টানি দৰজাখন যেতিয়া খুলি দিছোঁ, তেতিয়া তিনিচুকীয়াৰ ৰয় আৰু কানাইঘাটৰ এজন ৱেগনাৰ লৈ আহিছে, নাম্বাৰটো মই পাহৰিছোঁ গাড়ীখনৰ নাম্বাৰটো, তেওঁৰ নামটো সিং বুলি গম পাওঁ, তেওঁ আহিছে। আৰু এইডোখৰত ফাৰ্মাচী এখন আছে, চিনেমা হল তেল ডিপুৰ কিনাৰতে এখন চিনেমা ফাৰ্মাচী আছে, তাৰ বেংগলী ল'ৰা এটা আছে, বেংগলী ল'ৰাটো বহি আছে, তেওঁ সোমাইছে। সোমোৱাৰ লগে লগে যেতিয়া আমি ডাইৰেক্ট দৰজাখন খুলিছোঁ, তেতিয়া প্ৰিন্সিপিয়াৰ সিং বোলা মানুহজনক আমি লেংটাকে দেখা পাইছোঁ। লেংটাকে দেখা পোৱাৰ লগে লগে তাৰপিছত ছাইডত এটা কেৰি বেগ আছে, আৰু হেৰি পাৰি দিছে, কম্বল মানে লেপ এখন তুলি এখন পাৰি দিছে, পুৰণা কাল পকাত সৰু ৰুম এটা, জাষ্ট মানে বাথৰুমৰ নিচিনা ৰুমটো। মই সেইটো ৰুমটো অতৰাই খাবলৈ, তেতিয়া আমাৰ বেডটোত চাইছোঁ, দেখিছোঁ গোটেই কণ্ডম। তাৰপিছতে টিভিটোৰ তলতে এই ডাঙৰ কাৰ্টন এটা আছে। মই তেতিয়া সন্দেহ আছে কাৰ্টনটোতে কিবা এটা নিশ্চয় হ'ব লাগিব, সেইটো ফোনত সেই যি দুটা ফোনত লিংক কৰে, সেই দুটা নাম্বাৰ মই ৰাখি দিলোঁ। ৰাখোঁতে এটা নাম্বাৰত ফোন মাৰোঁতে মই গম পাইছোঁ যে তুন শইকীয়া XX বুলি আছে, আৰু এটা আছে ৰাজু দাস RD বুলি আছে। RD মানে অসমীয়া ৰেণ্ডি, XX বুলি ক'লে ছেক্সৰ হেৰি বুলি গম পাওঁ, মই গম পাওঁ, এইখিনি দেখা পালোঁ। তেতিয়া আমাৰ কাৰ্টনটো চাইছোঁ, গোটেই কাৰ্টনটোত কণ্ডম, আৰু সিহঁতৰ এটা ডাঙৰ গেং আছে, যোৰহাটত আছে, আৰু সেই মানুহজনৰ নাম্বাৰটো আছে মোবাইলত, আমি উলিয়াম, আৰু তেওঁলোকে প্ৰশাসন দিয়ে, আৰু তেওঁ যায় প্ৰশাসন দি পিনি বস্তুবোৰ আনে। আৰু ছোৱালীক দিয়া আৰু এজনী ছোৱালী আছে, আজি 2জনী আছিলে, 2জনী বোৱাৰী আছিলে, গুচি গ'ল। 2জনী ছোৱালীৰ নামটো ছোৱালী 2জনীৰ নাম মই কৈছোঁ, ভয় নকৰোঁ, কাৰণ কেলৈ মই বেয়া কাম নাই যে মই ক'বলৈ ভয় নকৰোঁ, মই বেমাৰী মানুহ, মই কথা কথা। এজনী আছিলে, তাইৰ মাকৰ নাম দৈৱকী চোলাইবিকে, বাৰে বাৰে পুলিচৰ অভিযান চলাই, বাৰে বাৰে দৈৱকী জীয়েকৰ নাম আছিলে, তাইৰ নামটো এইটো চুনু দাস, তাই ৰজাবাৰীত ভকত চাপৰিলে সোমাই যাওঁতে পায়গৈ, আমাৰ নবীন ছাৰৰ মাষ্টৰ ঘৰৰ কিনাৰতে। আৰু এজনী আছে, তাই গিয়েকৰ নামটো জালি, আৰু তাৰ ককায়েকৰ নামটো হলি। জালি ঘৈণীয়েক তাইক যোৱা কিতাপৰ পৰা আনিছে, কিলিকানিৰ পৰা তাই। সিহঁত 2জনী আমি যোৱাৰ লগে লগে ওলাই আহিছে, মই ধৰিব নোৱাৰিলোঁ, গুচি গ'ল আন্ধাৰতে, তেনেকৈ গৈ পাওঁতে 2জনী পাইছে। আৰু এজনী ইয়াত ডাঙৰ ছোৱালীজনী আছে, তাই চব চাপ্লাই কৰে, তাই ভাইক এটাই 3-4টা গোলাঘাটত মাৰ্ডাৰ কৰি পিনি আৰু বিহাৰত পলাই আছে, তাই ইয়াত দদাগি দেখায়। কিন্তু তাইক কাইলৈ উচ্ছেদ কৰিব লাগিব, কাইলৈ মই এতিয়া নাম নকওঁ, কাইলৈ যাম, কাইলৈ চব পুলিচ প্ৰশাসন লৈ যাম, মেডিয়ালৈ যাম, তাকো কাইলৈ উচ্ছেদ কৰিম, তাতো বস্তু পাব যে সেইটো 100% আছিল। মই এইটো কিহৰ বিশ্বাস, মই জানো। সৰু কথা উৰিয়াম ঘাটত, তাইৰ নামটো প্ৰিন্সিপিয়াৰ হয়, কিন্তু মাকজনী আগত বেংগলী বেয়া আছে। এজনী সৰু কথা, এজনী বিহৰ। সেইজনী অলপ দিনৰ আগতে তাই চিভিলত অপাৰেশ্যন হৈছে, ডেলিভাৰী কেছত চিজাৰিং হৈছিলে, ময়ো গৈছিলোঁ বা সিহঁতৰ গাড়ী লৈ গৈছিলোঁ, দেখিছিলোঁ হয়। আৰু তাই ইফালেও পলা আছে, সিহঁতৰ পলা আছে। তাইক মানে কেয়াৰ ল'বলৈ ইয়াত আনিছিলে মানে কি পদ্ধতি আনিছিলে নহয়, কিন্তু মই ছোৱালীজনী বেয়া দেখা নাই, কিন্তু আহাপতে ভালে ধৰণে দেখিছোঁ, কিন্তু তাৰ মানুহজনী বহুত অসুস্থ। আৰু অকণমানি পোৱালি এটা আছে, সেই পোৱালিটো বহুত গালি পায় মাকক, তাৰ নামটো লৱ শইকীয়া, বহুত গালি পায়। ৰাতি মদ খাই মানুহৰ লগত হুলস্থুল কৰে, এনেকুৱা বেয়া খবৰ চেন কৰে, গোটেই গাঁৱৰ মানুহে ক'ব। সেই পোৱালিটোৱে ইমান কথা বুজি পায়, লাষ্টত পোৱালিটোৱে মাকক কৈছে, তহঁতি যেনেকৈ মদ খাই এনেকৈ বেয়া ব্যৱহাৰ বেয়া কাম কৰা, তেতিয়াহ'লে মই কাকোখান থাকোঁ, মই তোৰ কাৰণে চাকিয়া কৈছোঁ, তহঁতি মৰিব লাগিব। তেতিয়া মোক কৈছিলে, মই তাক কৈ থৈ আহিছোঁ, ছাৰ তই বাচি যাবি, মই তহঁতৰ মাহঁতক দেখা কাৰ্ড দিম বোলে, নালিয়ালে আপুনি ভিডিঅ'ত বেয়া নাপাব। মই কোৱাৰ লগে লগে আহিছোঁ, দিছোঁ, আৰু আহি পোৱাৰ লগে লগে চব তথ্য যিমানখিনি দেখাইছোঁ সিমানখিনি তথ্য চব পাইছোঁ। গাড়ী চলাইছিলোঁ, মোক কোম্পানীৰ পৰা উলিয়াই দিলে, গাড়ী চলাব নোৱাৰিলোঁ, তাতে মাতি আনিলে মানুহে মোক 6,000 টকা মান্থলি দিম বুলি। তেনে ঠিক হোৱাৰ ঠিক আছে, মই কাম কৰিম, মোক খালি আপুনি অকল ভাত বনোৱা বাচন ধোৱা কামৰ বাহিৰে মোক নিদিব। মোক ক'লে যে হ'ব।
আকৌ পোহৰ কৰিছে আকৌ হেৰি ছোৱালীবোৰ ওলাই ওলাই যোৱা দেখো মানুহজনক সুধিছো কালি আমি কি কৰে বুলি কওঁতে তাৰপিছত সেই তেওঁলোকে কৈছে তেল গৰমত কিবা ভাড়াঘৰ আছে তেনেকে বুলি আমি ভালকে তেওঁলোকৰ লগত কথা বতৰা কৰা লাগিব আমাৰ সন্দেহ হৈছে 4 দিন ছোৱালী এতিয়া আপোনালোক অহা অলপ আগে আগে দুজনী ছোৱালী আকৌ ওলাই গৈছে ইয়াৰ পৰা মতা মানুহ আহে ছোৱালীও আহে থয় তাৰপিছত আকৌ ওলাই গুচি যায়গে আমি ইয়াতে যে কণ্ডম ওলাইছে বোলে আকৌ কিবা হেৰি আৰু কিবা কিবি বেলেগ বস্তু ওলাইছে বুলি কৈছে মদৰ বটলো ওলাইছে বোলে চিগাৰেট পেকেট ওলাইছে বোলে আৰু ছোৱালীবোৰ জাকে জাকে আহি থাকে ল'ৰাবোৰে থৈ গুচি যায় আৰু ৰাতি দেখো একদম মানুহ নাইকিয়া নিচিনাকে আন্ধাৰ আমি আজি ৰাতিপুৱাও পাতিছো এটা ৰাতি ইয়াত বহুত ডাঙৰ আড্ডা হয় আৰু চাইডৰ ভাড়া হুলস্থুল হয় আৰু চাইডৰ যি ঘৰ আমাৰ ভাড়াতীয়া আছে তেখেতলোকৰ গাঁৱত সকাম আছে সকামলৈ গ'ল তেখেতলোক নাইকিয়া নাই সেইকাৰণে গম পোৱা নাই কথাটো আজি আহিবহে তেখেতলোক এহেঁতি সোমাইছে সেহেঁতি সকামলৈ গৈছে আমাৰ সন্দেহ হৈছে দেখিছো এইকেইদিন মানুহবোৰ জাকে জাকে আহি আছে ইমান গম পাওঁ ইয়াত যিজন মেইন কোলাকে মানুহ এজন আছে অকল তেওঁ বাহিৰত থাকে তেওঁ গোটেই সেই চকীদাৰ কুকুৰৰ নিচিনাকে গোটেইখন চাই ফুৰে মানে দেখো চাই ফুৰে মই নাজানো 4 দিন হৈছেহে অহা 4 দিন হৈছে ভাড়া ইমানখিনি হৈছে কিন্তু ইমান দিন এই ভাড়া দিছা যি ঘৰ মানুহৰ ভাড়া ঘৰ এইটো মানুহ ঘৰ ইমান ভদ্ৰ আকৌ যিমান মালিকৰ ঘৰ মনটো কোৱা নাম টেঙা তেওঁ নাম টেঙা মালিক ইয়াত নাথাকে কিন্তু আমাৰ গাঁওখন ইমান বেয়া নহয় এই ঘৰ মানুহে আহি আমাৰ ৰেকৰ্ড ব্ৰেক কৰি দিলে দেই ইমান অভদ্ৰ মানুহ সোমালেহি নহয় এতিয়া পুলিচ প্ৰশাসন আহিলে বোলে নহ'লে আমাৰ এতিয়া চৰিয়ালোহেঁতেন আমি ৰাম ধুলাই দিলো সিহঁতক এতিয়া দৌৰি ৰাইজে মানে ইয়াত যিটো কাম কৰা ল'ৰা আছে গাড়ীখনত বহি আছে তাক পিটিলে পিটা দেখি সি বোলে দুৱাৰ খুলি পেলাই সোমাই পেলাই সি দেখিছে দেখিলে সি হাতে লোটে ধৰা পৰিলে দেখি তাক পিটিলে আপুনি মনমতে আপোনাক সুধিছে নেকি কেলে উকালতি কৰি আছে কেলে উকালতি কৰি আছে আপোনাৰ কি হয় কেনেকুৱা মানে তোমাৰ কি নাম সীমা কি সীমা কি লিখা সীমা নাথ সৰু কথা ক'ত টাউনত থানা ওচৰত SDO অফিচৰ ওচৰত ৰেল ক্ৰচিং পাৰ হ'ল মানে শ্বহীদ ভৱনৰ ওচৰত আপুনি অহা ইয়ালৈ কিমান হ'ল মোৰ মানে তাত নাথাকো ক'ব গ'লে মাহীহঁতৰ ঘৰতে কৰি ফৰকাটিঙত আপুনি ইয়ালৈ অহা কিমান হ'ল আজি আহিছো চাব 2 নম্বৰ ধান্দা কৰি দিলে ৰঙাজনটো এবাৰ ধৰিছে আগতে নাই মই তোমাৰ ফটো আছে এতিয়া উলিয়াই দিম উলিয়াই দিয়কচোন ফটো আছে যদি এয়া মোক তেনেকে চিনাকি কেনেকে তোমাৰ আজি অপাৰেশ্যন হলে চাব আহিছো মই নাজানো নহয় কি হয় বা কিবা অপাৰেশ্যন দুজনী ছোৱালী আপোনাৰ ছোৱালী কেইজনী ল'ৰা এটা দুজনী ছোৱালী আৰু এজনী মহিলা ইয়াতে ভাড়া থাকে মানে মানুহগৰাকী আৰু আমি মানে কণ্ডম পাইছো লগত তেনেকুৱা বুলি আমি শুনিছো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই স্থানীয় লোকৰ লগত আমি কথা বতৰা পতা নাই জাষ্ট আমি ইনফৰ্ম পাইছো কণ্ডম পাইছে নেকি ইয়াত কোনোবা মতা মানুহ পাইছে নেকি আৰু মতা মানুহ এজন পাইছো মই নেপালোহি বুলিহে নহয় আমাৰ ইয়াত ভদ্ৰ জেগা এডোখৰ কিয় ইহঁতে ইয়াত ব্যৱসায় কিয় কৰিব ৰেন্দি ব্যৱসায় কৰিছে সিহঁতি ইয়াত গম পাইছে নাই এইটো বেয়া ব্যৱসায় ইয়াত কৰিছে গম পাই নাই যদি আমি আগত তেনেকে বুলি জানিলো এতিয়া নহয় ইহঁতক আমি কেতিয়াও আমি খাইবলৈ নিদিলো এতিয়া চোৱা গম পাইছে নাই সিহঁতক আমি ক'ত ল'বা আপুনি এটা হ'বা আগতে বিয়া পতা সিজনীও আগতে বিয়া পতা নাই যিগৰাকী বিয়া পাতিলে তেওঁৰ মতা মানুহ আছে নাই কেনেকে নাই আপোনাৰ ল'ৰা ছোৱালী মোৰ এটাই আছে মোৰ ৰংগমত আছে দুজনী আছে দুজনী নাই ডাঙৰজনী ঢুকালে তাৰপিছত আকৌ এজনী আনিলে আইতা মায়ে কৈছে আপুনি 2 নম্বৰ মানে 2 নম্বৰ মানে
চব 2 নম্বৰ ইয়াতো 2 নম্বৰ পৰিয়ালে মাতিছে ৰাখিছে আৰু ছোৱালীকেইজনী এতিয়া মই গ'লে নামটো দেখিছোঁ আগতে নাই নেকি তিনি ইয়াতে এনেকুৱা হৈ আছে বুলি কৈ আছে যে ছাৰ ইমানটো মই কেলে আহে কেলে আহে মই নাজানো আপোনাৰ মাইকী মানুহ আপুনি এইটো ঘৰৰ ভাড়া লৈছে আপুনি ভাড়া লোৱা নাই জানো ঘৰটো কোনে ভাড়া লৈছে মই নাই 5,000 টকা মাইকী মানুহ ভাড়া লৈছে আপুনি নাই লোৱা নাই তেওঁ আছোঁ আৰু আপুনি গম নাপায় মানে আপুনি কি কৰে মই বাগান আছোঁ ইয়াত ছাৰ নতুনকৈ ব্যৱসায় কৰিছে ৰেঞ্জি ব্যৱসায় কৰিছে কৰি চাৰিটা কম দাম ইয়াত আনি পেলাই ব্যৱসায় কৰি এতিয়া বস্তা বস্তা কাৰ্টুন কম দাম নিছে গম পাই নাই এইটো মই কাৰ ঘৰ কোন আছিলে বগী বুলি কয় মৌৰা মুখৰ মৌৰা মুখৰ পিতেকে গুৱাহাটীৰ পৰা এইটো ভাড়া দি আছে ইয়াত এতিয়া বেলেগ এঘৰ আছে কমল বুলি ল'ৰা এজন আছে এতিয়া মানুহ এজন পাইছে ছোৱালী দুজনী পাইছে আৰু মাইকী মানুহ এগৰাকী পাইছে মাইকী মানুহগৰাকী ৰজাবাৰী বুলি কৈছে মতা মানুহজন লক্ষজান বুলি কৈছিলে ৰাতিপুৱা মোক সুধিছে মই সুধিছো ক'ৰ মানুহ বোলে আপুনি বোলে নহয় লক্ষজানৰ বোলে এই এতিয়া শুনিছো এইটো দে ব্যৱসায় বুলি আমিতো আগতে দেখা নাই মানুহটো অলপমান চাল চলনবিলাক বেলেগ দেখি পেলাই মই সুধিবলৈ ল'লো সুধিলত কৈছে নহয় বোলে মোৰ ঘৰ লক্ষজানৰ ল'ৰাটোৱে চিকিউৰিটি কৰে তাৰ চাৰ্টটো পিন্ধি পেলাই মই আছো বোলে এনেকৈ বুলি তই কাপোৰ চাপোৰ খুলি লৈছিলে ন ভাইটি পাহৰি গৈছে দেই মেডিকেলে বিলাব লৈছে আপুনি ঘৰৰ ভিতৰত হ'ব এতিয়া গোটেইখিনি কম দাম ন আৰু কি হয় এইখিনি কেনেকে চিনাকি আপুনি মনমতে আপোনাক সুধিছে নেকি কেলে ওকালতি কৰি আছে আপুনি কেলে ওকালতি কৰি আছে আপোনাৰ কি হয় কেনেকুৱা মানে কি নাম তোমাৰ কি নাম সীমা কি সীমা কি সীমা নাথ সৰু কথা ক'ত টাউনত থানা ওচৰত SDO অফিচৰ ওচৰত ৰেল ক্ৰচিং পাৰ হ'ল মানে শ্বহীদ ভৱনৰ ওচৰত আপুনি অহা গ'লে কিমান হ'ল মোৰ মানে তাত নাথাকো ক'ব গ'লে মাহীহঁতৰ ঘৰতে গৈ ফৰকাটিঙত আপুনি এলা অহা কিমান হ'ল আজি আহিছো চাবলৈ 2 নম্বৰ ধান্দা কৰি দিলোঁ তোমাৰতো ৰঙাগনটো এবাৰ ধৰিছে আগতে নাই মই তোমাৰ ফটো আছে এতিয়া উলিয়াই দিম উলিয়াই দিয়কচোন ফটো আছে যদি এয়া মোক তেনেকে চিনাকি কেনেকে তোমাৰ বহুদিনৰ বাৰ লগত চিনাকি মানে আজি অপাৰেশ্যন হৈছে চাব আহিছো মই নাজানো নহয় কি হয় বা কি নহয় সেইগৰাকী কিবা অপাৰেশ্যন এইগৰাকী কি দুজনী ছোৱালী আপোনাৰ ছোৱালী কেইজনী ল'ৰা এটা সেইগৰাকী আপুনি যে